কুৱেশ্যন অসমৰ চাহৰ ৰাজধানী কি? এনচাৰ হ'ব ডিব্ৰুগড়। নেক্সট কুৱেশ্যন অসমৰ তৈলনগৰী বুলি কাক কোৱা হয়? এনচাৰ হ'ব ডিগবৈ। নেক্সট কুৱেশ্যন অসমৰ নৱদ্বীপ কি? এনচাৰ হ'ব নলবাৰী। নলবাৰী অসমৰ নৱদ্বীপ। নেক্সট কুৱেশ্যন অসমৰ সাংস্কৃতিক ৰাজধানী কি? এনচাৰ হ'ব যোৰহাট। যোৰহাট অসমৰ সাংস্কৃতিক ৰাজধানী। নেক্সট কুৱেশ্যন উত্তৰ পূব ভাৰতৰ প্ৰৱেশদ্বাৰ কি? এনচাৰ হ'ব গুৱাহাটী। গুৱাহাটী হ'ল উত্তৰ পূব ভাৰতৰ প্ৰৱেশদ্বাৰ। নেক্সট কুৱেশ্যন উত্তৰ পূৰ্বাঞ্চলৰ ইলোৰা বুলি কাক কোৱা হয়? কুৱেশ্যনটো কৈছে উত্তৰ পূৰ্বাঞ্চলৰ ইলোৰা বুলি কাক কোৱা হয়? এনচাৰ হ'ব শ্ৰীসূৰ্য পাহাৰ অসম। মানে শ্ৰীসূৰ্য পাহাৰ ক'ত আছে? গোৱালপাৰা জিলাত আছে। নেক্সট কুৱেশ্যন পূবৰ আমাজন বুলি কাক কোৱা হয়? এনচাৰ হ'ব দিহিং পাটকাই। দিহিং পাটকাই পূবৰ আমাজন বুলি কোৱা হয়। আমাজন অফ দ্য ইষ্ট বুলি কোৱা হয়। নেক্সট কুৱেশ্যন পূবৰ ছুইজাৰলেণ্ড বুলি কোনখন ৰাজ্যক কোৱা হয়? এনচাৰ হ'ব নাগালেণ্ড। নাগালেণ্ডক উত্তৰ পূৰ্বাঞ্চলৰ ছুইজাৰলেণ্ড বুলি কোৱা হয়। নেক্সট কুৱেশ্যন পূবৰ স্কটলেণ্ড বুলি কোনখন ৰাজ্যক কোৱা হয়? স্কটলেণ্ড অফ দ্য ইষ্ট বুলি কোনখন ৰাজ্যক কোৱা হয়? এনচাৰ হ'ব মেঘালয়া। মেঘালয়ক পূবৰ স্কটলেণ্ড বুলি কোৱা হয়। নেক্সট কুৱেশ্যন ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ কোনখন? এনচাৰ হ'ব অসম। অসমক ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন শান্তি আৰু প্ৰগতিৰ দেশ বুলি কাক কোৱা হয়? এনচাৰ হ'ব মিজোৰাম। মিজোৰামক শান্তি আৰু প্ৰগতিৰ দেশ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন সপ্ততীৰ্থ বুলি কোনখন ঠাইক কোৱা হয়? সপ্ততীৰ্থ বুলি কোনখন ঠাইক কোৱা হয়? তেজপুৰ। তেজপুৰক সপ্ততীৰ্থ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন হস্তি ৰাণী বুলি কাক জনা যায়? এনচাৰ হ'ব পাৰ্বতী বৰুৱা। পাৰ্বতী বৰুৱাক হস্তি ৰাণী বুলি কোৱা হয়। নেক্সট কুৱেশ্যন সুগন্ধি পখিলাৰ কবি কোনখন? সুগন্ধি পখিলাৰ কবি কোন? এনচাৰ হ'ব হীৰেণ ভট্টাচাৰ্য। হীৰেণ ভট্টাচাৰ্যক সুগন্ধি পখিলাৰ কবি বুলি জনা যায়। নেক্সট কুৱেশ্যন অসমৰ সিংহ পুৰুষ বুলি কোন জনাজাত? এনচাৰ হ'ব বিষ্ণুৰাম মেধি। বিষ্ণুৰাম মেধিক অসমৰ সিংহ পুৰুষ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন প্ৰেম আৰু ৰদালিৰ কবি বুলি কাক জনা যায়? এনচাৰ হ'ব হীৰেণ ভট্টাচাৰ্য। হীৰেণ ভট্টাচাৰ্যক প্ৰেম আৰু ৰদালিৰ কবি বুলি জনা যায়। নেক্সট কুৱেশ্যন বকুল বনৰ কবি বুলি কাক কোৱা হয়? এনচাৰ হ'ব আনন্দ চন্দ্ৰ বৰুৱা। বকুল বনৰ কবি বুলি কোৱা হয়। নেক্সট কুৱেশ্যন অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল? এনচাৰ হ'ব মনালিছা বৰুৱা। মনালিছা বৰুৱাই অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া। নেক্সট কুৱেশ্যন অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া মহিলা খেলুৱৈগৰাকীৰ নাম কি? এনচাৰ হ'ব লাভলীনা বৰগোহাঁই। লাভলীনা বৰগোহাঁই অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথমগৰাকী মহিলা। নেক্সট কুৱেশ্যন অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? এনচাৰ হ'ব বাবু বসন্ত কুমাৰ দাস। বাবু বসন্ত কুমাৰ দাস হ'ল অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ আছিল। নেক্সট কুৱেশ্যন অসমৰ কোনখন জিলা সৰ্বপ্ৰথম ধঁপাত নিষিদ্ধ হিচাপে ঘোষণা কৰা হৈছিল? কুৱেশ্যনটো কৈছে অসমৰ কোনখন জিলাত সৰ্বপ্ৰথম ধঁপাত নিষিদ্ধ হিচাপে ঘোষণা কৰা হৈছিল? এনচাৰ হ'ব যোৰহাট। যোৰহাটক অসমৰ ভিতৰত প্ৰথম ধঁপাত নিষিদ্ধ জিলা হিচাপে ঘোষণা কৰিছিল। নেক্সট কুৱেশ্যন অসমৰ কোনখন জিলা কাৰ্বন নিষিদ্ধ কৰা হৈছিল? অসমৰ কোনখন জিলাত প্ৰথমে কাৰ্বন নিষিদ্ধ জিলা হিচাপে ঘোষণা কৰা হৈছিল? এনচাৰ হ'ব মাজুলী। মাজুলী হ'ল কাৰ্বন নিষিদ্ধ জিলা। নেক্সট কুৱেশ্যন অসম চৰকাৰে গঠন কৰা বিশেষ মহিলা কামাণ্ডো বাহিনীটোৰ নাম কি? এনচাৰ হ'ব বীৰংগনা। বীৰংগনা অসম চৰকাৰে গঠন কৰা মহিলা কামাণ্ডো বাহিনীটোৰ নাম। নেক্সট কুৱেশ্যন কোন চনত অসমত চাহ গছ আৱিষ্কাৰ হৈছিল? কুৱেশ্যনটো কৈছে কোন চনত অসমত চাহ গছ আৱিষ্কাৰ কৰা হৈছিল?
এনচাৰ হ'ব 1823 ৰবাৰ্ট ব্ৰুচ। 1823 ৰবাৰ্ট ব্ৰুচে অসমত চাহ গছ আৱিষ্কাৰ কৰিছিল। কেতিয়াবা চাইণ্টিষ্টজনৰ নাম সুধিব পাৰে। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল? অসমৰ প্ৰথমজন আছিলে তেওঁ কোন? ফখৰুদ্দিন আলি আহমেদ। ফখৰুদ্দিন আলি আহমেদ কিমানতম ভাৰতৰ ৰাষ্ট্ৰপতি আছিলে? ৫মতম। নেক্সট কুৱেশ্যন, ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন অসমীয়া কোন আছিল? এনচাৰ হ'ব গোমধৰ কোঁৱৰ। কিমান চনত? 1828 চনত গোমধৰ কোঁৱৰে ইংৰাজৰ বিৰুদ্ধে প্ৰথম যুঁজ দিছিল। 1930 চনৰ ঘূৰ্ণীয়া মেজমেলত অসমৰ প্ৰতিনিধি কোন আছিল? এনচাৰ হ'ব চন্দ্ৰধৰ বৰুৱা। চন্দ্ৰধৰ বৰুৱা 1930 চনৰ ঘূৰ্ণীয়া মেজমেলত অসমৰ প্ৰতিনিধিত্ব কৰিছিল। নেক্সট কুৱেশ্যন, বদন চন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল? এনচাৰ হ'ব ৰূপসিং সুবেদাৰ। ৰূপসিং সুবেদাৰে বদন চন্দ্ৰ বৰফুকনক হত্যা কৰিছিল। নেক্সট কুৱেশ্যন, হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? এনচাৰ হ'ব ৰঘুদেৱ নাৰায়ণ। তেওঁ পাল বংশৰ আছিল, মানে পালা ডাইনেষ্টি হ'ল বংশ। ৰঘুদেৱ নাৰায়ণে হয়গ্ৰীৱ মাধৱ মন্দিৰ নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, ৰংঘৰৰ চূড়ান্ত ৰূপ কোনে দিছিল? এনচাৰ হ'ব প্ৰমত্ত সিংহ। প্ৰমত্ত সিংহই ৰংঘৰৰ চূড়ান্ত ৰূপ দিছিল। নেক্সট কুৱেশ্যন, নামদাং শিলৰ সাঁকো কি শৈলীৰে নিৰ্মাণ কৰা হৈছিল? নামদাং শিলৰ সাঁকো কি শৈলীৰে নিৰ্মাণ কৰা হৈছিল? এনচাৰ হ'ব ধেনু ভিৰিয়াকৈ। আৰু কোনে নিৰ্মাণ কৰিছিল নামদাঙৰ শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল? ৰুদ্ৰসিংহই। নেক্সট কুৱেশ্যন, কোনখন স্থানত হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ লগত জড়িত অৱশেষ একেলগে আছে? এনচাৰ হ'ব শ্ৰীসূৰ্য পাহাৰ, গোৱালপাৰা। শ্ৰীসূৰ্য পাহাৰত হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ অৱশেষ একেলগে আছে। সেইকাৰণে অসমৰ ইলোৰা বুলি কৈছে, নৰ্থ ইষ্টৰ ইলোৰা বুলি কৈছে শ্ৰীসূৰ্য পাহাৰক। নেক্সট কুৱেশ্যন, মদন কামদেৱ মন্দিৰ কোন শতিকাৰ? মদন কামদেৱ মন্দিৰ কোন শতিকাৰ? এনচাৰ হ'ব 10ম আৰু 11শ শতিকাৰ। নেক্সট কুৱেশ্যন, ৰুদ্ৰসিংহই জয়সাগৰ পুখুৰী কাৰ স্মৃতিত নিৰ্মাণ কৰিছিল? এনচাৰ হ'ব মাতৃ জয়মতীৰ স্মৃতিত ৰুদ্ৰসিংহই জয়সাগৰ পুখুৰী নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, আহোমসকলৰ কুলদেৱতা কি বুলি জনা যায়? আহোমসকলৰ কুলদেৱতা কোন বাৰু? তেওঁ হ'ল খুংলুং খুলাই। খুংলুং খুলাই হ'ল আহোমসকলৰ কুলদেৱতা। নেক্সট কুৱেশ্যন, জয়মতীক ক'ত হত্যা কৰা হৈছিল? এনচাৰ হ'ব জেৰেঙা পথাৰ। জেৰেঙা পথাৰত জয়মতীক হত্যা কৰা হৈছিল। নেক্সট কুৱেশ্যন, কোন আহোম স্বৰ্গদেৱে ৰুদ্ৰেশ্বৰ আৰু শুক্ৰেশ্বৰ দেৱালয় নিৰ্মাণ কৰিছিল? এনচাৰ হ'ব প্ৰমত্ত সিংহ। প্ৰমত্ত সিংহই ৰুদ্ৰেশ্বৰ আৰু শুক্লেশ্বৰ দেৱালয় নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, দিহিঙীয়া ৰজা বুলি কাক জনা যায়? এনচাৰ হ'ব চুহুংমুং। চুহুংমুঙক দিহিঙীয়া ৰজা বুলি জনা যায়। নেক্সট কুৱেশ্যন, অসমত মুঠ কিমানটা তেল শোধনাগাৰ আছে? এনচাৰ হ'ব 4টা। অসমত 4টা তেল শোধনাগাৰ আছে। নেক্সট কুৱেশ্যন, আহোম ৰজা হিচাপে 51 বছৰ আটাইতকৈ দীঘলীয়া সময় কোনে শাসন কৰিছিল? এনচাৰ চুকাফা। চুকাফাই অসমত 51 বছৰ শাসন কৰিছিল। নেক্সট কুৱেশ্যন, অসমৰ একমাত্ৰ ৰামচাৰ ছাইট কোনটো? এনচাৰ হ'ব দীপৰ বিল। দীপৰ বিল অসমৰ একমাত্ৰ ৰামচাৰ ছাইট। নেক্সট কুৱেশ্যন, কোচ ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল? এনচাৰ হ'ব বিশ্বসিংহ। বিশ্বসিংহই 1515 চনত কোচ ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, প্ৰাচীন অসমৰ যুদ্ধত কি প্ৰাণীৰ ব্যৱহাৰ আটাইতকৈ বেছি আছিল? এনচাৰ হ'ব হাতী। নেক্সট কুৱেশ্যন, কাছাৰৰ প্ৰাচীন নাম কি আছিল? এনচাৰ হ'ব হিডিম্বা। হিডিম্বা কাছাৰৰ প্ৰাচীন নাম আছিল। নেক্সট কুৱেশ্যন, বুচু ডিমা উৎসৱ কোন জনগোষ্ঠীৰ? এনচাৰ হ'ব ডিমাচা। ডিমাচাসকলৰ উৎসৱ হ'ল বুচু ডিমা। নেক্সট কুৱেশ্যন, আলি আই লৃগাং কোন জনগোষ্ঠীয়ে পালন কৰে? এনচাৰ হ'ব মিচিং। আৰু কেতিয়াবা সুধিব পাৰে আলি আই লৃগাং শব্দৰ অৰ্থ কি? অৰ্থকেইটা সুধিব পাৰে, মানে শস্য বা বীজ সিঁচা আৰম্ভণি। ইয়াৰ আলি শব্দৰ অৰ্থ কি, আই শব্দৰ অৰ্থ কি, লৃগাং এই অৰ্থকেইটা সুধিব পাৰে। আৰু কেতিয়া পালন কৰা হয়? ফাগুন মাহৰ প্ৰথমটো বুধবাৰত পালন কৰা হয়। নেক্সট কুৱেশ্যন, ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এনচাৰ হ'ব শ্ৰীহৰিকোটা।
শ্ৰীহৰিকোটাত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মুখ্য কাৰ্যালয় অৱস্থিত। নেক্সট কুৱেশ্যন, ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বৰ্তমান অধ্যক্ষ কোন আছিল? এনচাৰ হ'ব ভি নাৰায়ণ। ভি নাৰায়ণ হ'ল ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বৰ্তমানৰ অধ্যক্ষ। নেক্সট কুৱেশ্যন, অসমৰ কিমানখন জিলাই আন্তৰ্জাতিক সীমান্ত ভাগ কৰে? মানে কুৱেশ্যনটো কৈছে অসমৰ কিমানখন জিলাই আন্তৰ্জাতিক সীমান্ত ভাগ কৰে? মানে হাউ মেনি ডিষ্ট্ৰিক্ট অফ এছাম শ্বেয়াৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ, মানে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ অসমৰ কিমানখন জিলাই ভাগ কৰে? 8খন। এইটো মনত ৰাখিব, অসম পুলিচ ABBNAP আৰু এইটো কুৱেশ্যন সুধিব পাৰে। অসমৰ কিমানখন জিলাই আন্তৰ্জাতিক সীমান্ত ৰেখা ভাগ কৰে, ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে? 8খন। সেই ডিষ্ট্ৰিক্ট কেইখন হ'ল বাক্সা, কাছাৰ, চিৰাং, ধুবুৰী, কৰিমগঞ্জ, কোকৰাঝাৰ, চাউথ চালমাৰা, মানকাছাৰ আৰু ওদালগুৰি। এই 8খন জিলাই ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে। নেক্সট কুৱেশ্যন, অসমৰ আটাইতকৈ সৰু জিলাখনৰ নাম কি? এনচাৰ হ'ব বজালি। অসমৰ আটাইতকৈ সৰু জিলা বজালি। ইয়াৰ মাটিকালি কিমান? 418 স্কুৱেৰ কিলোমিটাৰ। এইটো বৰ্তমান অসমৰ আটাইতকৈ সৰু জিলা হ'ল বজালি। নেক্সট কুৱেশ্যন, অসমৰ আয়ুৰ্বেদিক মহাবিদ্যালয় ক'ত অৱস্থিত? এনচাৰ হ'ব গুৱাহাটী। গুৱাহাটীত অসমৰ আয়ুৰ্বেদ মহাবিদ্যালয় অৱস্থিত। নেক্সট কুৱেশ্যন, অসমত বন প্ৰশিক্ষণ কেন্দ্ৰ ক'ত অৱস্থিত? এনচাৰ হ'ব মাকুম। মাকুমত অসমৰ বন প্ৰশিক্ষণ কেন্দ্ৰ অৱস্থিত। নেক্সট কুৱেশ্যন, অসমৰ কোনখন জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ কম? এনচাৰ হ'ব ধুবুৰী। ধুবুৰীত অসমৰ ভিতৰতে শিক্ষিত হাৰ আটাইতকৈ কম। নেক্সট কুৱেশ্যন, গুপ্ত ৰাজবংশৰ সমুদ্ৰগুপ্তৰ সমসাময়িক বৰ্মন ৰাজবংশৰ ৰজাজনৰ নাম কি? এনচাৰ হ'ব পুষ্য বৰ্মন। গুপ্ত ৰাজবংশৰ সমুদ্ৰগুপ্তৰ সমসাময়িক বৰ্মন ৰাজবংশৰ ৰজাজনৰ নাম কি? এনচাৰ হ'ব পুষ্য বৰ্মন। থেংক ইউ গাইজ।